হেল্ল' ষ্টুডেণ্টছ, ৱেলকাম টু অফস্পিন একাডেমি। আজি মই তোমালোকৰ ক্লাছ 9ৰ মেথমেটিক্সৰ চেপ্টাৰ 4ৰ আমি 4.32 ষ্টাৰ্ট কৰিম। ইয়াৰ আগতে তোমালোকৰ 4.1, 4.2 এই দুয়োটা অনুশীলনী কৰাই দিছো, সেইকেইটাও তোমালোকে চাই ল'বা, ঠিক আছে? আমি এতিয়া চেপ্টাৰ 4ৰ 4.32 কৰিম। তো আমাৰ প্ৰথমটো কুৱেশ্যন কি দিছে এবাৰ আমি চাওঁ। আমাক কৈছে যে তলত দিয়া দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ প্ৰতিটোৰে লেখ অংকন কৰা। আমাক যে ইয়াত দুটা চলকযুক্ত, চোৱা এইটো কি হয়, চেপ্টাৰটোৰ নামেই কি হয়, দুটা চলকযুক্ত ৰৈখিক সমীকৰণ। তো আমাক তেনেকে কেইটামান দুটা চলকযুক্ত ৰৈখিক সমীকৰণ আমাক দিছে। এইকেইটাৰ সহায়ত আমি প্ৰতিটোৰে এটা এটা কি কৰিব লাগে, লেখ অংকন কৰিব লাগে। তেন্তে আমি ইহঁতৰ লেখ কেনেকে অংকন কৰিব লাগে, কি কথা, এই আটাইবোৰ বস্তু চোৱা। মই ইয়াত লেখো ৰাখিছো, তোমালোকে একেবাৰে টেনচন নলবা, জাষ্ট প্ৰথমে আমি চাই লওঁ যে ইয়াত লেখ আমি কেনেকে বনাম। চোৱা, ইয়াত যে আমাক এটা সমীকৰণ দিছে x প্লাছ y ইকুৱেল 4। তোমালোকে মনত ৰাখিবা, লেখ বনাবলৈ কমচে কম আমাৰ দুটা বিন্দু লাগিব, দুটা বিন্দু, বুজিছানে? মানে দুটা এনেকুৱা লাগিব আমাৰ, ধৰা এনেকুৱা এটা, তাৰপিছত ধৰা এই ধৰণৰ কিবা এটা লাগিব, তেতিয়াহে আমি এটা ৰেখা অংকন কৰিব পাৰিম। কিন্তু ইয়াত আমি কি কৰিম, তিনটা বনাই ল'ম। তিনটা কেনেকে বনাম, কি কথা, একো তোমালোকে প্ৰথমে বুজাত প্ৰব্লেম হ'ব পাৰে। মই তোমালোকক কৈছো যে তোমালোকে জাষ্ট ধ্যান দি চোৱা কেনেকে বনাই, কি কথা, এইবোৰ বস্তু তোমালোকে আটাইবোৰ অকমান ধ্যান দি খিনি তোমালোকে জাষ্ট চাই থাকা, বাকি মই চাই দিম, ঠিক আছে ষ্টুডেন্টছ? একো টেনচন নলবা। মই প্ৰথমে ইয়াত এটা ঘৰ বনাই লৈছো। মই প্ৰথমে ঘৰটো বনালো, চোৱা। তাৰপিছত মই এইদৰে ইয়াত তিনটা ঘৰ বনাম আকৌ, ঠিক আছে? মই তিনটা বনালো, ধৰি লোৱা। মই এইটো অকণ সৰু কৰি দিওঁ, ইমান ডাঙৰ কৰাৰ দৰকাৰ নাই, ঠিক আছে? মই অকণ সৰু কৰি দিছো। এতিয়া ষ্টুডেন্টছ আমি কি কৰিম, প্ৰথমে এই যে ওপৰৰ ঘৰটো তোমালোকে 4.2 তেনেকে কৰি আহিছিলা, হয়তো তোমালোকৰ মনত আছে। আমি কি কৰিম, ওপৰত ৰাখিম। আচ্ছা, আৰু এটা ঘৰটো আমি বনাব পাৰি ইয়াত, ন? আৰু এটা বনাব পাৰি, তেতিয়া বেছি ভাল হ'ব। হ্যাঁ, আমি তিনটা রাখিম। সদায় মনত রাখিবা, আমি কেইটা রাখিব লাগিব, তিনটা। ওকে, তিনটা রাখিম আমি। ওকে, তেন্তে এইটোক আমি দিম, ইয়াৰ নাম দিম এক্স, আৰু এইটো হ'ব কি আমাৰ ওয়াই। এতিয়া চোৱা, ইয়াত এক্স আৰু ওয়াইৰ মানবোৰ আমি কেনেকে নিৰ্ণয় কৰিম। যদি আমি ইয়াৰ পৰা বনাই লওঁ এটা এটা, তোমালোকে অকমান ধুনীয়াকে চাই থাকা, জাষ্ট মনে মনে। আমি ইয়াক যে 4.2ৰ নিচিনা, আমি ইয়াক কি কৰিম, এনেকে বনাম যাতে এটা মান বহুৱালে আনটো মান অট'মেটিক ওলাই যায়। এক্স ইকুৱেল মই ইয়াত দি দিওঁ 4 মাইনাছ ওয়াই, 4 মাইনাছ ওয়াই, ঠিক আছে? মই এই ধৰে বনাইছো, এটা মেচিনৰ নিচিনা বনাইছো, যাতে কি হয়, এই মেচিনটো মানে কি হয়, যাতে মই ইয়াত ধৰা ওয়াইৰ মান যদি মই ধৰো 1, তেন্তে 4 মাইনাছ 1 ইকুৱেল 3 হৈ যাব। এক্সৰ মান কিমান হৈ যাব, 3। মানে ওয়াইৰ মান যদি 1 ধৰো, তেন্তে এক্সৰ মান হ'ব 3। মানে সেই কাৰণে মই এই দৰে বনাইছো। তোমালোকে ভালকে শুনিবা, বস্তুবোৰ শুনা। এতিয়া তোমালোকে 4.3 যে এইটো পাই আহিছিলে, এই ধৰণে যে দিয়া আছে, আৰু তোমালোকে চেপ্টাৰ 3টো পাই আহিছিলে, এই ধৰণে দিয়া আছিলে মানবোৰ, তাৰ পৰা আমি বিন্দুবোৰ বনাইছিলো। এতিয়া চাবা, আমি মানবোৰ কেনেকে ল'ম। মানবোৰ আমি এইদৰে ল'ম যাতে বস্তুবোৰ ইমান ডাঙৰ নহয়, মানে অকণ সৰুতেই যাতে হৈ যায়, বুজিছানে? যেনেকে আমাৰ গ্ৰাফৰ হায়েষ্ট এইফালে আছে কিমান, এইফালে পজিটিভ ওয়াইৰ ফালে আছে 8, নেগেটিভ এক্সৰ ফালে আছে কিমান, নেগেটিভ এক্সৰ ফালে আছে 8, তাৰপিছত নেগেটিভ ওয়াইৰ ফালে কি আছে আমাৰ 8, তাৰপিছত চোৱা পজিটিভ এক্সৰ ফালে কি আছে আমাৰ 8। তো সেইকাৰণে আমি যে অকমান ধ্যান দি খিনি বনাব লাগিব। আমি এনেকুৱা মান ল'ম যিটো নেকি -8ৰ বাহিৰত নাযায় আৰু +8ৰো বাহিৰত নাযায়, মানে ইয়াতকে যাতে সৰু হয়। ওকে, তোমালোকে কোৱা, যদি মই ওয়াইৰ মানটো, তোমালোকে মনে মনে কোৱাচোন, যেহেতু এইটো আমাৰ সমীকৰণটো এতিয়া কি হ'ল, x ইকুৱেল 4 মাইনাছ ওয়াই, হয়নে? x ইকুৱেল 4 মাইনাছ ওয়াই, মই ইয়াতে লিখি দিওঁ। চোৱা, যদি মই ওয়াইৰ মানটো কি বুলি ধৰো, মই ওয়াইৰ মানটো যদি মই ধৰো, প্ৰথমটো কি ধৰিছো, ধৰিলো 3 ধৰিছো। যদি ওয়াইৰ মানটো মই 3 ধৰো, তেন্তে 4 মাইনাছ 3 ইকুৱেল কি হৈ যাব কোৱাচোন, ইকুৱেল হৈ যাব 1। তেন্তে এক্সৰ মানটো কি হ'ব কোৱা, 1 হ'ব। এক্সৰ মানটো হৈ যাব আমাৰ 1। এতিয়া আকৌ আমি এটা মান ধৰো, ওয়াইৰ আৰু কি ধৰিব পাৰিম কোৱা,
আৰু কি ধৰো 2 এটা ধৰা yes 5ও ধৰিব পাৰিবা 5 ধৰা তেন্তে আমি ইয়াত x ৰ মান কি হ'ব 4 5 ইকুৱেল কিমান হৈ যাব কোৱাচোন ইকুৱেল হৈ যাব মাইনাসৰ 1 ওকে তেন্তে x ৰ মানটো কি হ'ব মাইনাসৰ 1 তাৰ পিছত আমি আৰু কি ধৰিব পাৰো কোৱা আৰু কি ধৰিব পাৰো এনিথিং আমি মাইনাসৰ ধৰিব পাৰো ইফালে মাইনাসৰ 1 ধৰি দিও ইফালে কি হয় আমি দেখা যায় বুজি পাইছানে যি ধৰা মানে এনেকে ধৰিবা যাতে বস্তুবোৰ ইমান ডাঙৰ নহয় যাতে সৰুতে হৈ যায় বুজি পাইছানে চোৱা এতিয়া তুমি 4 মাইনাস আকৌ মাইনাস 1 y ৰ মানটো তুমি কি ধৰিছা মনে মনে মাইনাস 1 এইবোৰ ইমান লিখাৰ দৰকাৰ নাই এইবোৰ জাস্ট তুমি ইয়াত দেখুৱালি হ'ব মই যে মচি দি আছো তোমালোকে দেখা পোৱা নাই চোৱা ইমান লিখাৰ দৰকাৰ নাই জাস্ট তুমি লিখিলেই হ'ব তেন্তে y ৰ মানটো কিমান ওলাই x ৰ মানটো কিমান ওলাই গৈছে প্লাসৰ 5 ওলাই গৈছে আচ্ছা এইখিনিলৈ কিবা কাৰোবাৰ কিবা প্ৰবলেম আছে নে ওকে ওকে তেন্তে আমি মনত ৰাখিব লাগিব আমাৰ পয়েন্ট আমাৰ বিন্দুবোৰ কি হ'ল এটা বিন্দু এটা হৈ গ'ল 1, 3 তাৰ পিছৰটো হৈ গ'ল আমাৰ -1, 5 আৰু তাৰ পিছত আমি কি পাই গ'লো ইয়াত 5, -1 পাই গ'লো আই হোপ তোমালোকে বুজি পাইছা বস্তুবোৰ কেনেকৈ হ'ব কি কথা বুজি পাইছানে বাৰু ওকে গুড গুড যিসকল ষ্টুডেণ্টে ৰেকৰ্ডিং চাই আছা মই ৰেকৰ্ডিং এবাৰ অফ কৰি তাৰপিছত অনেই কৰা নাই মই এইটোতো কৰাই দিলোঁ তোমালোকে চোৱা মই বিন্দুবোৰ ওলাইছো ওলাইখিনি তাৰপিছত ইয়াত মই প্লেচ কৰিছো তোমালোকে যদি এতিয়া এইটো বুজা নাই ন এইটোতো হ'বলৈ বুজাত অকমান প্ৰব্লেম হ'ব পাৰে তোমালোকে এক কাম কৰা ইয়াতে চোৱা ভালকে মই কি কৰিলো এইটো এটা আমাৰ ৰেখাটো আমাক সমীকৰণটো দিছে এই সমীকৰণটোক মই এনেকে বনাই দিছো এনেকে বনাই লৈছো যাতে এটা চলকৰ মান বহালে আনটোৰ মান ওলাই যায় যেনেকে ইয়াত মই প্ৰথমে x ৰ ঠাইত মই কি বহাইছিলো 1 তাৰ ক্ষেত্ৰত x ৰ মান ওলাইছে 3 আৰু y ৰ ক্ষেত্ৰত তাৰ পিছত বহাইছিলো মই 2 তাৰ পিছত 2 বহুৱাৰ ফলত 4 ওলাইছে yes বলো তাৰ পিছত চোৱা মই কি কৰিছো y ৰ মান বহাইছিলো y ৰ মান বহুৱাৰ ফলত y ৰ মান 0 বহাইছিলো তাৰ ফলত x ৰ মানটো ওলাইছে 2 ওকে এইখিনিলৈকে আই হোপ বুজি পাইছা মই মানে কি হ'ল ৰেকৰ্ডিংটো মই এডিট নকৰো ডাইৰেক্ট এৰি দিও যে হা এতিয়া চোৱা তোমালোকে কি কৰিবা এতিয়া আমি মানবোৰ পাম এতিয়া তাৰ স্থানাংকটো কি হ'ল এইটো হ'ব আমাৰ 3, 1 এইটো হৈ যাব তাৰ পিছৰটো হ'ব 4, 2 তাৰ পিছৰটো হ'ব 2, 0 এতিয়া আমি কি কৰিম মান বহাম 3, 1 চলো মান বহোৱা 3, 1 চোৱা 3, 1 তাৰ পিছৰটো কি আছে 4, 2 4, 2 তাৰপিছত 2, 0 এতিয়া মানবোৰ আমি বহাও 3, 1 ষ্টুডেন্টস জলদি দেখো 3, 1 x ৰ 3 চোৱা চাই থাকা সকলোৱে x ৰ 3 y ৰ 1 ইহঁত দুটা এনেকে আহিব এনেকে গৈখিনি ইয়াত লগ লাগিব হয়নে তো এইটো হৈ যাব আমাৰ কি ইয়াত বহিব ইয়াত চোৱা ইয়াৰ আমি মানটো লিখি দিম 3, 1 তাৰ পিছত কি হ'ব কোৱা 4, 2 x ৰ 4 এই আটাইবোৰ চোৱা এই আটাইবোৰ যিহেতু প্লাছত আছে তেন্তে এইটো ইয়াতেই বহিব ফাৰ্ষ্ট কোৱাড্ৰেন্ট বা প্ৰথম চুকত বহিব মনততো আছে হ'ব লাগিব এইবোৰ 4, 2 x ৰ হ'ল 4 আৰু y ৰ হ'ল 2 এনেকে তো এইফালে এনেকে আহিব আৰু এইটো এনেকে যাব ওইখিনি ক'ত লগ লাগিব কোৱা ইয়াত লগ লাগিব এইটো হৈ গ'ল আমাৰ কি 4, 2 তাৰ পিছৰটো কি আছে কোৱা তাৰ পিছৰটো কি আছে 0 x ৰ হ'ল 0 এইটো x ৰ হ'ল 0 এইটো y ৰ হ'ল সৰি x ৰ হ'ল 2 আৰু y ৰ হ'ল 0 x ৰ হ'ল 2 x ৰ 2 আৰু y ৰ 0 তেন্তে কি বহিব ই ক'ত বহিব কোৱা ইয়াত কোৱা ইয়াতে বহিব নে নাই প্ৰথমে x আৰু y একো যোৱাই নাই তো সেইকাৰণে ইয়াতেই বহিব তো ইয়াৰ মানটো আমি এনেকেও লিখি দিব পাৰিম ইয়াত 2, 0 ওকে এতিয়া চোৱাচোন এইটো এটা ৰেখা হৈছে নে নাই সৰুকে হলেও কিন্তু এইটো এটা ৰেখা হৈছে চাবা তোমালোকে হে চোৱা মই এনেকে এটা ৰেখা বনাই দিও তোমালোকে চাবা একেবাৰে চিধা হ'ব মই বেকাকে লিখিলেও এইটো চিধা হৈ ওলাই চোৱা হৈছে নে নাই কোৱা তোমালোকে কোৱা মোক বলো জলদি গুড গুড ওকে এইদৰে লিখি দিবা তেতিয়াই তোমালোকৰ হৈ গ'ল আই হোপ বুজি পাইছা হয়নে কিবা প্ৰবলেম আছে ইয়াত চাই লোৱা লাগিলে এবাৰ ওকে এতিয়া আমি কি কৰিম নেক্সট কুৱেশ্যন চাম
এইটোতো একেবাৰে ইজি হয় ষ্টুডেন্টছ। চাবা এইটো একেবাৰে ইজি হয়, ইয়াতো বনোৱাই আছে। ইয়াত তোমালোকে কেনেকে বনাবা, আমাক দিয়া আছে y ইকুৱেল 3x। 3x এটাৰ মান ধৰিলেই হ'ল। আমি প্ৰথমে ঘৰটো বনাও। চাবা এইটো দিলো, তাৰপিছত ঘৰটোৰ এইটো দিলো, 1 2 3 এনেকে দিলো। অকে, তাৰপিছত চোৱা ইয়াত আমি ধৰিলো তাৰ মানটো, এইটো হ'ল x ৰ ঘৰ, এইটো হ'ল y ৰ ঘৰ। তাৰপিছত কি হ'ব ষ্টুডেন্টছ, আমি ধ্যান দিব লাগিব এটা বস্তু, এইটো হ'ল x ৰ ঘৰ আৰু এইটো y ৰ। এতিয়া ইয়াত আমি কি ধৰিলে বেছি ভাল হ'ব, y ধৰিলে বেছি ভাল হ'ব নে x ধৰিলে? আমি এটা x ধৰিলে কি ধৰিম মই কোৱা, x ৰ মানটো মই ধৰিলো 1, তেন্তে y ৰ মান কি ওলাব, 3 into 1 ইকুৱেল হৈ যাব 3। তেন্তে x ৰ মানটো মই ধৰো 0, যিকোনো ধৰিব পাৰো হয়নে নহয়, যিকোনো ধৰিব পাৰো। তো আমি ইয়াত ধৰিলো x ৰ মানটো মই ধৰিলো 0, তেন্তে 0 ধৰাত 3 into 0 ইকুৱেল কিমান হৈ যাব 0। তেন্তে এইটো হ'ব কিমান 0। আচ্ছা, তেন্তে ইয়াৰ এইটো ক'ত বহিব কোৱাচোন, তোমালোকে কোৱা, মূল বিন্দুত হয়নে নহয়, অৰিজিনত বহিব। অকে, তাৰপিছত আমি আৰু কি কৰিব পাৰো কোৱা, আৰু কি ল'ব পাৰো, 4 नहीं, इतना बड़ा नहीं लो, ठीक है ना, छोटा ले लो तो ज्यादा अच्छा होगा। देखो देखो, अगर तुम 4 लोगे, 4 लोगे तो भी होगा, 100 लोगे तो भी होगा, लेकिन 4 लोगे तो 3 इंटू 4 इक्वल भी इक्वल 12। तो 12 तो इधर नहीं है, तो हमें इधर एक्सपेंड करना होगा फिर से। तो एक्सपेंड करने से थोड़ा काम ज्यादा हो जाएगा, है ना। तो इतना देखो, हाँ हमें सिर्फ बोला ये रिप्रेजेंट करना है ग्राफ में, तो हम सिर्फ ये करते हैं, इतना দিক্কত নেই। চলো 3 into 2 6 হৈ গ'ল। তো এতিয়া আমি ইয়াত দিম 6। এতিয়া চোৱা আমাৰ বিন্দুবোৰ কি হৈ গ'ল, 1, 3, 0, 0 and 2, 6। ওকে, তো এইখিনি হৈ গ'ল। এতিয়া আমি কি কৰিম ষ্টুডেন্টছ, ইয়াত বহাম। তোমালোকে কোৱাচোন 1, কি কি আছিলে কোৱা, 1, 3, 0, 0, 2, 6, 2, 6। अच्छा ये हुआ, ये था, है ना। ओके, अभी हम देखते हैं कैसे होगा ये। चलो देखो 1, 3। আচ্ছা এই তিনিওটা ক'ত বহিব কোৱাচোন, এই দুটা প্ৰথম দুটা, এইটো বহিব x, এইটো বহিব প্ৰথম চুক, এইটো বহিব প্ৰথম চুক, হয়নে নহয়, কিন্তু এইটো বহিব মূল বিন্দুত। সিম্পল সিম্পল। অকে চোৱা, তেন্তে 1, 3, x ৰ 1, y ৰ 3, ইহঁত দুটা এনেকে গৈ মিলি যাব, মিলি গৈ খিনি আমি জাষ্ট ইয়াত লিখি দিলেই হ'ব, হয়নে নহয় কোৱা। এইটো হৈ গ'ল, এটা হৈ গ'ল আমাৰ কিন্তু এটা হৈ গ'ল ষ্টুডেন্ট। চোৱা এইটো, চোৱা এইটো 1, 3। তাৰপিছতো কি হ'ব কোৱা, তাৰপিছতো 0, 0, ये तो 0 है ना, तो यही होगा, यही होगा 0, 0, 0, 0। তাৰপিছত কি হ'ব কোৱা, তাৰপিছত কি আছে আমাৰ 2, 6, x ৰ 2, y ৰ 6, x ৰ 2, y ৰ 6। তো এইটো যাব এনেকে আৰু এইটো আহিব এনেকে, ক'ত কাটিলে ইয়াত, তেন্তে ইয়াত এইটো এইটো কি হৈ গ'ল 2, 6। अभी हम क्या करेंगे बोलो। চোৱা ইয়াত আমি এটা ৰেখা বনাম, এই ৰেখাটোৱে মিলি যাব, চাবা এনেকে। চোৱা এইটো হোৱা নাই, হে মই এনেকে বনাই আছো। ये बताओ, ये हुआ कि नहीं बोलो, ये हुआ कि नहीं बोलो। हाँ हो गया ना, हो गया ना, अच्छे से देखो, देखो अच्छे से, है ना। ओके ओके ओके, क्या इसमें कोई डाउट है, बताओ मुझे। ओके गुड गुड, so can we go to the next one? Okay,
ओके, अभी ये देखो, इसे ना ये भी बहुत इजी है, लेकिन हमें थोड़ा इसको सजाना है अच्छे से। तो कैसे हम सजाएंगे इसको? 2x3 इक्वल 2x प्लस वाई। हम क्या करते हैं, पहले इसको इधर ले जाते हैं, उसको इधर ले आते हैं। चलो, तो क्या हो जाएगा? 2x प्लस वाई इक्वल 3। सो सो क्या होगा, बोलो बोलो। और इसके बाद हम करते हैं एक, चलो इसको ले आते हैं हम, y को रख देते हैं इधर। तो 2x इधर चला जाएगा, तो 2x যদি ইয়াত যায় তেতিয়া আমাৰ 3 মাইনাস 2x হ'ব। আচ্ছা স্টুডেন্টস, ইয়াত কিবা ডাউট আছে নে বাৰু? কোৱাচোন মোক। ওকে, তো এতিয়া আমি কি কৰিম, আমি বক্স বনাও। ইয়েস, बताओ, বলো। আরে বাবা, কোনে কৈছিলা, কিবা কৈ আছিলা? আচ্ছা আচ্ছা, ঠিক আছে দিয়া। रबो मैं बॉक्स तो बना लो प्रथमे। ये थोड़ा ज्यादा ही हो गया बॉक्स। চলো, ইয়াত মই এতিয়া বহাম, মান বহাম। এইটো হ'ব আমাৰ x, এইটো হ'ব আমাৰ y। এতিয়া কাৰ মান বহালে ওলাব? কোৱা, কাৰ মান বহালে কাৰ মান ওলাব সহজে? x ৰ, কাৰণ x এইফালে আছে, হয় নে নহয়? x ৰ মানটো মই প্ৰথমে বহাও 1। তো 1 বহালে কি হ'ব? 3 minus 2 into 1, 3 minus 2, that means 1। তো x ৰ মান 1 বহালে y ৰ মানটো কিমান হ'ব? 1। x ৰ মান 2 বহালে কি হয় আমি চাও। x ৰ মান 2 বহাইছো, তেন্তে y ৰ মানটো কি হয় আমি চাও। 2 ইফালে, আচ্ছা ये सही था ना? हाँ हाँ, ইয়াত হৈ যাব মাইনাস, ইয়াত হৈ যাব 4, তেন্তে 3 মাইনাস 4 মাইনাস 1। এইটো কিমান হ'ব? যদি 2 বহাও তেন্তে মাইনাস 1 হ'ব। আৰু যদি আমি 3 বহাও, আচ্ছা আমি এবাৰ 0 বহাও। মই এইটো কিয় কাটিলো? হা, এতিয়া মই x ৰ মানটো এবাৰ 0 বহাও। 0, তেন্তে কিমান হ'ব কোৱা? ইফালে হৈ যাব 0, আৰু 3 ৰ পৰা 0 গ'লেও 3 থাকিব। কি প্ৰব্লেম আছে কোৱা? कोई शक? बताओ। हाँ, गुड गुड, चलो चलो, দ্যাটস গ্রেট। ওকে, তো ইয়াত আমাৰ বিন্দুবোৰ কি হ'ব? 1,1, 2,-1 एंड 0,3। अभी हम क्या करेंगे, अच्छे से देखो। यहाँ तो 1,1, पहले तो 1,1। ইয়াত চোৱা, এনেকে দিয়া আছে আটাইবোৰ বস্তু, তোমালোকে ধ্যান দিবা। ইয়াত মানে এইটো মই বেলেগৰ, এইটো গুগলৰ পৰা ডাউনলোড কৰি লৈছো, মানে এক্স ডেশ, আৰু এইটো হ'ব আমাৰ ৱাই ডেশ। এইটো ৱাই ডেশ। অ'কে, তো চোৱা, এতিয়া 1,1, এক্সৰো 1, ৱাইৰো 1, ইহঁতে মিলি যাব ইয়াত। তো আমি বহাম ক'ত? চোৱা, ইয়াত। এইটো হৈ গ'ল আমাৰ 1,1। তাৰপিছতো কি আছে কোৱা? 2,-1, তাৰ পিছৰটো আছে আমাৰ 2,-1, 2,-1। তেন্তে 2,-1 হলে প্ৰথমে 2, x ৰ 2, তাৰপিছত y ৰ -1। তেন্তে এইফালে আহিব, হয়নে নহয়? চোৱা, এইটো এনেকে আহিব, এইটো এনেকে আহিব। তো ক'ত বহিব? ইয়াত। চোৱা, তাৰপিছতো কি আছে, এইটো আমি মান দি দিওঁ, 2,-1, 2,-1। তাৰ পিছতো কি আছিলে আমাৰ? 0,3। প্ৰথমে x ৰ হ'ল 0, তাৰপিছত y ৰ হৈ গ'ল 3 ইয়াত। তেন্তে ক'ত বহিব? ইয়াত বহিব। প্লাছৰ 3 যিহেতু, তেন্তে এইটো বহিব 0,3। এতিয়া হৈ গ'ল, ডান এভৰিৱান। এতিয়া আমি জাষ্ট কি কৰিব লাগে, এটা আমি ৰেখা অংকন কৰি দিওঁ, তেতিয়া আমাৰ হৈ যাব আনসাৰ। বুজি পাই আছা ন? সকলোৱে কোৱা, ভাল লাগিছে নে নাই? মই ৰেখাটো ইমান ধুনীয়া হোৱা নাই, এইটো কাৰ্ভ হৈ গ'ল আমাৰ। এইটো ৰেখা বেলেগ ধৰণৰ হৈ গ'ল, চোৱা। উম, উম, চোৱা এতিয়া হ'ল, এতিয়া হ'ল, চোৱা ষ্টুডেন্টস, বুজি পাইছা? এতিয়া চোৱা, এতিয়া বুজি পাইছা? ভাল লাগিছে নে নাই কোৱা? ওকে, গুড গুড, বহুত ভাল। যদি বুজি পাইছা, এতিয়া তোমালোকে এইবোৰ মই দি দিম, তোমালোকে চাই ল'বা। আৰু চবেই গ্ৰাফৰ বহীটো হ'বলৈ তোমালোকৰ আছে, তেন্তে এইটো বনাব পাৰিবানে তোমালোকে নিজে নিজে? আৰ ইউ শিয়ৰ? পাৰিবা? ওকে,
মই এটা কাম কৰোঁ নহ'লে মই চিম্পলিকে অকণ লিখি দিওঁ তোমালোকে চোৱা ইয়াত 2x প্লাছ 3y ইকুৱেল 6 আছে আমি কি কৰিম যিকোনো এটাক এক সাইডত ৰাখিম ৰবা এইটো মানে কি হ'ল এইটো কাটিলো হা এতিয়া হ'ব 2x প্লাছ 3y ইকুৱেল 6 তেন্তে মই ইয়াক এটা সাইডত ৰাখিম তেন্তে 2x ইকুৱেল 6 মাইনাছ 3y তেন্তে কি হ'ব আমাৰ আৰু এই দুইটো নিব লাগিব তেতিয়া বেছি সহজ হ'ব তেন্তে x থাকিব অকল তেন্তে এইটো হৈ যাব 6 মাইনাছ 3y বাই 2 হৈ গ'ল এতিয়া আমি জাস্ট কি কৰিম ষ্টুডেন্টস আমি ইয়াত এই পইণ্টটো দিয়া আৰু ইয়াক দিয়া পেষ্ট কৰি দিয়া এইটো পেষ্ট নহ'ব মই মানে অথনি এটা ঘৰ বনাইছিলো এই ঘৰটো মই পেষ্ট কৰি দিওঁ এই ঘৰটো কপি কৰি দিওঁ মই তেতিয়া আমাৰ বেছি ভাল হ'ব মানে তেতিয়া অকণ সহজ হ'ব মানে বাৰে বাৰে মই এইটো কৰাতকে चलो घर आ गया अभी हम देखेंगे এইটো তো আমাৰ তো ঘৰটো আহি গ'ল ন আমি এতিয়া কি কৰিম এইকিটা মচি দিও মানে মই জাস্ট এইটো এটা সিম্পলিকে লৈছিলো ঘৰটো বনোৱাই আছে যেহেতু আচ্ছা মই আকৌ এবাৰ ঘৰটো কপি কৰি ৰাখি দিও হা এতিয়া চোৱা ষ্টুডেন্টস চোৱা এতিয়া মই কি কৰিম কাৰ মান বহালে কাৰ মান ওলাব কোৱা yes কাৰণ তাৰ মানটো কেনেকুৱা এইটো চোৱা চাই লোৱা x ইকুৱেল 3 minus 6 minus 3 into y আৰু তাৰ পিছত তলত 2 তেন্তে y ৰ মানটো মই যদি বহাও প্ৰথমে 0 তেন্তে ইয়াত কি হ'ব 3 into 0 এই দুটা মিলিখিনি 0 হ'ব 6 ৰ পৰা 0 গলে 6 6 ক 2 ৰে হৰণ দি দিয়া 3 বুজি পাইছানে কেনেকে হ'ল ওকে তাৰ পিছত মই কি বহাম 1 1 বহালে নহব এনেকে বহাম যাতে দশমিকত না যায় হ'ব কিন্তু আমি বহাওতে কোন প্ৰবলেম হ'ব সো 1 বহালে কি প্ৰবলেম হ'ব তোমালোকে চোৱা প্ৰবলেম নহয় একো মানে অকমান বেছি লেন্দি হ'ব তোমালোকৰ কাৰণে বুজাত প্ৰবলেম হ'ব পাৰে চোৱা প্ৰবলেমটো মই দেখুৱাই দিও ইয়াত 6 3 into 1 3 by 2 আকৌ থাকি যাব আমাৰ 3 by 2 এটো হৈ যাব 1.5 এতিয়া 1.5 তুমি ক'ত বহাবা 1.5 টো হ'ব 1 আৰু 2 ৰ মাজত ইয়াত বহিব মানে বুজি পাইছানে ইয়াত চোৱা ইয়াত কিন্তু ইয়াত বহুৱা বেছি ভাল নে এনেকে এনেকে বহুৱা বেছি ভাল হেতু বেছি ভাল হয় নে নহয় তো আমি একেবাৰে এটা গোটা নাম্বার লম ন আমি এটা গোটা নাম্বার তো সেই কাৰণে আমি 1 নলও আমি 2 লৈ চাও কি হয় 2 লৈ চালে হ'ব চাবা মই যদি ইয়াত 2 লও তেতিয়া কি হ'ব চাবা ইয়াত 2 দিলে ইয়াত হৈ যাব 6 আকৌ 6 6 0 আৰু 0 ক 2 ৰে হৰণ দিলেও 0 ভাল লাগিছে না নাই কোৱা স্টুডেন্টস is this interesting বলো বলো ওকে আমি ইয়াত আৰু কি লব পাৰিম জানা -1 লব পাৰিম কেনেকে চাবা যদি -1 যদি মই লও -1 তেন্তে মাইনাস মাইনাস হৈ যাব প্লাস 3 into 1 হৈ যাব 3 আকৌ ইফালে হৈ যাব 9 ও নো নহব তেতিয়া হ'ব 4.5 4.5 হলে তো হেতুই হয় আমি বেলেগ লম কি লম কোৱা আমি লৈ দিও ইয়াত 3 2 লও 2 মাইনাসৰ 2 মাইনাসৰ 2 লও আমি মাইনাসৰ 2 ললে কিমান হ'ব জানানে মাইনাসৰ 2 ললে হ'ব মাইনাসৰ 6 প্লাসৰ 6 হয়নে নহয় চোৱা মাইনাস মাইনাস প্লাস আকৌ 3 2 6 এতিয়া হৈছে নে নাই কোৱা 12 এতিয়া হৈ যাব 6 এতিয়া বুজি পাইছা নে ষ্টুডেন্টস তেন্তে x ৰ হ'ব 6 এতিয়া তোমালোকে জাস্ট এইকেইটা বহালেই হ'ল আমি বিন্দুকেইটা কি পাইছো কোৱা আমি এটা হৈ গ'ল 3, 0 তাৰ পিছত 0, 2 তাৰ পিছত 6, -2 এইকেইটা তোমালোকে জাস্ট এইকেইটা বহাই দিবা মই বহাই দিম দিয়া মই এইটো হোমৱৰ্ক দিম বুলি ভাবিছিলো বাট মই বহাই দি আছো চোৱা 3, 0 প্ৰথমে 3 আৰু 0 তেন্তে এইটো ইয়াতেই বহিব প্ৰথমে যেহেতু আছে আমি জানো যে চোৱা যেনেকে x, y যদি x ৰ ঠাইত কেতিয়াবা 0 x ৰ y ৰ ঠাইত যদি কেতিয়াবা 0 থাকে তেন্তে এইটো বহিব x অক্ষত এইটো ক'ত বহিব x অক্ষত মনত আছে নে নাই আৰু যদি কেতিয়াবা এনেকুৱা থাকে 0, y তেন্তে এইটো বহিব y অক্ষত আমি পৰীক্ষা কৰি চাও প্ৰথমে আছে কি
x 3,0 মানে x ৰ ঠাইতটো আছে কিবা এটা কিন্তু y ৰ ঠাইত 0 তেন্তে এইটো x অক্ষত বহিব কেনেকে চাবা প্ৰথমে 3 তাৰপিছত y ৰ হ'ল 0 0 মানে এইটো নহয় জানো 0 তেন্তে এইটো ইয়াতে বহিব হয় নে নহয় সো এইটো হৈ গ'ল এটা আমি ৰঙা চিহ্নৰে দিও এইটো হৈ গ'ল আমাৰ 3,0 তাৰপিছতটো কি আছে কোৱা 0,2 0,2 চোৱা 0,2 0,2 x ৰ কি আছে 0 x ৰ 0 আৰু y ৰ প্লাছৰ 2 তেন্তে ইয়াত বহিব চোৱা এইটো হৈ যাব আমাৰ 0,2 তাৰপিছত চোৱা y ৰ কি আছে কোৱা কোৱা y ৰ আছে 6, -2 y ৰ আছে 6, প্লাছৰ চোৱা 6, -2 যদি আমি 6, -2 টো চাওঁ তেন্তে ইয়াক আমি ক'ত বহাম x ৰ 6 আৰু y ৰ -2 তেন্তে ইয়াত এইটো এনেকে আহিব এইটো এনেকে আহিব মিলি যাব ইয়াত তো মই এইকেইটা মুছি দিও এইটো হ'ব আমাৰ মান এইটো হৈ যাব আমাৰ 6, -2 এতিয়া জাস্ট আমি কি কৰিব লাগে সেই আগৰ নিচিনা আমি জাস্ট ইহঁতক একলগ কৰি দিম চলো हम करते हैं ये এনেকে যাব এই ধৰে হা এতিয়া মই ইয়াক হাতেৰে মিলাব লাগিব অকমান টানি টুনি তো প্ৰায় মিলি গ'ল প্ৰায় हाँ चलो मिल गया है या नहीं बोलो मिलिছে নে নাই কোৱা मिलिছে নে নাই কোৱা মিলি গ'ল হয়নে বাৰু কিবা प्रॉब्लम আছে নে अरे बाबा बताओ कोई प्रॉब्लम है हाँ ओके গুড এতিয়া আমি কি কৰিম ষ্টুডেন্টস এইটো চাম এইটো তোমালোকে নিজে কৰিবা আই হোপ তেতিয়া তোমালোকৰ বেছি ভাল হ'ব যদি নিজে কৰা তেতিয়া কেনেকে কৰিবা 3x - y = 7 ইয়াক আমি কেনেকে কৰিম ষ্টুডেন্টস চোৱা ইয়াক আমি প্ৰথমে লিখিব লাগিব 3x আমি ৰাখো -y টো এইফালে আছে সেইফালে গলে কি হ'ব -y টো এইফালে আছে সেইফালে গলে হৈ যাব আমাৰ প্লাছৰ y মানে নহয় তাৰপিছত 3 ইয়াত হৰণ সৰি 3 ইয়াত x ৰ লগত পূৰণ সেইফালে গলে হৈ যাব হৰণ তেন্তে 7 + y/3 হৈ গ'ল আনসাৰ এতিয়া জাস্ট আমি কি কৰিম সেই ঘৰটো বহাম আৰু তাৰ মানবোৰ লিখি দিম সেই ঘৰটো মই বহালো কোনোবাই দুটা বিন্দু দিওখিনি ওলাব পাৰিব দুটা দিও ওলাব পাৰিবা মই যেটো আগতেও কৈছো এইটো বস্তু এতিয়া চোৱা আমি কি কৰিম ইয়াত x ৰ মান যদি মই কি ধৰো y ৰ মান ধৰিব লাগিব কাৰণ y ৰ মানটো এটা সাইডত আছে x ৰ মানটো এটা সাইডত ন এতিয়া y ৰ মান যদি মই ধৰো y ৰ মান -1 ধৰিছো কেনে কিয় -1 ধৰিছো চোৱা যদি তুমি ইয়াত -1 ধৰা তেন্তে হ'ব 7 + মাইনাস চোৱা 7 + -1 আৰু তলত 3 ইফালে হৈ যাব 6/3 ইকুৱেল হৈ যাব আমাৰ 2 তেন্তে ইয়াৰ মান হৈ যাব 2 বুজি পাইছা বস্তুটো বুজি পাইছা এতিয়া আমি কি কৰো ষ্টুডেন্টস y ৰ মানটো বেলেগ কিবা এটা ধৰো এতিয়া y ৰ মানটো মই বেলেগ কি ধৰিম কোৱাচোন মই বেলেগ ধৰো -4 ধৰিলো কিয় মই -4 ধৰিছো তোমালোকক মই কৈ দি আছো চোৱা এনেকে বহাম যাতে আমাৰ গোটা বস্তু ভালকে ওলাই যায় চোৱা 7 - 4 প্লাস ইনটু মাইনাস মাইনাসই হ'ব তো 4 আৰু তলত 3 তেন্তে ইয়াক আমাৰ কি হৈ যাব অকল 3 হ'ব 3/3 = 1 সো 3/3 ইকুৱেল কিমান হৈ গ'ল 1 হৈ গ'ল 3/3 ইকুৱেল কিমান হৈ গ'ল 1 আৰু এটা কাম কৰিব পাৰো নেকি আমি কোৱাচোন ষ্টুডেন্টস আৰু কি বহাব পাৰো 0 বহালে হ'বনে নো 0 বহালে নহয় কাৰণ কিয় নহয় চোৱা ইয়াত 0 বহালে কি হ'ব 7 থাকিব 7 ক আমি 3 ৰে হৰণ দিব নোৱাৰি yes we can বাট এটো ভাল নহব ইমান একেবাৰে একুৰেট নহব আমি আৰু কি বহাব পাৰো আমি 8তকে ডাঙৰ মানে যাতে নোলায় তো এনেকে বহাম আমি আচ্ছা -7 বহাই দিও মই খালি অকল মাইনাসে কিয় বহাই আছো প্লাছৰ 2 বহাই দিও প্লাছৰ 2 বহালে ইফালে +2 তেন্তে ইফালে হৈ যাব 9/3 দ্যাট মিন্স এটা 3 হ'ব তো এটা 3 হৈ গ'ল তো এইখিনি তোমালোকে বহাই দিবা নিজে নিজে বিন্দু কিটা কি হ'ব 2, -1 1, -4 আৰু এটা হৈ যাব আমাৰ 2, 3
ওকে, এইকেইটা নিজেই কৰি ল'বা, নিজে বহাই ল'ব পাৰিবা আই হোপ, হয়নে নহয় কোৱা ষ্টুডেণ্টছ? আৰ ইউ দেয়াৰ? আছানে তোমালোক? ওকে ষ্টুডেণ্টছ, তো তোমালোকে এইখিনি নিজে বহাই ল'বা, তাৰপিছৰটো আমি চাওঁ, তাৰপিছৰ ছেকশ্যনটোত আমাক কি কৈছে। ঠিক একেদৰে আমাক ইয়াতো কি কৈছে চোৱা, ইয়াতো ছেমেই দিছে আমাক, হয়নে, যে এক্স প্লাছ 2y ইকুৱেল আমাক কি দিছে 8। এতিয়া আমি কি কৰিম, ইয়াতো এনেকে বনাম যাতে তাৰ এটা চলকৰ মান বহালে আনটোৰ মান অট'মেটিক ওলাই যায়, হয়নে, আমি যিকোনো ধৰিব পাৰোঁ এনিথিং, বাট আমি এনেকেই ধৰিম যাতে আমাৰ বস্তুবোৰ বেছি ডাঙৰ নোলায় বা বস্তুবোৰ দশমিকত নোলায়, হয়নে? হয়, তো আমি সৰু সৰুকে বনাম, সৰু সৰুকে হৈ যাব চোৱা, তেন্তে এক্সক ৰাখি দিলে ইফালে 8 মাইনাছ 2y, হয়নে নহয়? চোৱা এইটো হৈ গ'ল, 8 মাইনাছ কি হৈ গ'ল 2y, ডান। এতিয়া হৈ গ'ল, আমি জাষ্ট কি কৰিম, এই ঘৰটো আমি ইয়াত দি দিম, ঘৰটো তোমাৰত আছে হ'বলা, তোমালোকে কেনেকে ভৰাব লাগে ঘৰটো, তো এনেকে ঘৰটো মই ৰাখিলো। এতিয়া মই কি কৰিম, ৱাইৰ মান ধৰিম, তোমালোকে চোৱা ভালকে, ৱাইৰ মান যদি মই ধৰো 1, ৱাইৰ মান 1 ধৰিলে কিমান হ'ব, ৱাইৰ মানটো যদি মই 1 ধৰো তেন্তে 2 মাইনাছ 8 মাইনাছ 2 ইনটু 1, তেন্তে 8 মাইনাছ হৈ যাব ইফালে আমাৰ 2, তেন্তে হৈ যাব ইফালে আমাৰ 6, তেন্তে এক্সৰ মানটো হ'ব 6। যদি মই ৱাইৰ মানটো কি ধৰো ষ্টুডেণ্টছ, 0 ধৰো, ৱাইৰ মানটো যদি 0 ধৰো তেন্তে এইফালে কিমান হ'ব, এইফালে আচ্ছা 0 ধৰিলে অকল 8 হ'ব, তো আমি ইমান ডাঙৰ আমি নিলিখো, আমি সৰুকে লিখিম। তাৰপিছত মই ৱাইৰ মানটো ধৰিছো 2, তেন্তে 2 ধৰিলে কিমান হ'ব, 2 2 গুণ 4, আৰু ইয়াৰ পৰা 4 গুচি গ'লে হৈ যাব আমাৰ অকল 4, তেন্তে এইফালে হৈ গ'ল 4। তাৰপিছত মই আৰু কি ধৰিম কোৱা, ৱাইৰ মানটো মই ধৰিলো এতিয়া 3, এতিয়া যদি মই 3 ধৰো, তোমালোকে চোৱা 3 ধৰিলে কি হ'ব, 3 3 গুণ কিমান, 3 2 গুণ কিমান হৈ যাব 6, আৰু ইয়াত থাকি যাব আমাৰ 2, তেন্তে 2 কিমান হ'ব 2, তেন্তে তাৰ বিন্দুবোৰ কি ওলাইছে আমাৰ কোৱাচোন, 6,1, 4,2 আৰু 2,3, 2, কিমান ওলাইছে 3 ওলাইছে, চিম্পল। ওকে, এইটো তোমালোকে গ্ৰাফ বহাই ল'বা। তাৰপিছৰ কেইটা চাওঁ মই, এতিয়া চোৱা ইয়াত কি দিয়া আছে আমাক, ইয়াত দিয়া আছে আমাক y ইকুৱেল, এইটোতো বনাই দিয়া আছে, হয়নে নহয়, এইটোতো বনাই দিয়া আছে y ইকুৱেল টু এক্স প্লাছ 1, ইয়াত জাষ্ট এক্সৰ মান বহাই দিবা, ৱাইৰ মান অট'মেটিক ওলাই যাব। আমি হাইষ্ট 3টা ওলালেই হয়, আমি 2টা ওলালেও হ'ব, এটা দি খালি বনাব নোৱাৰিম, বুজি পাইছানে? তেন্তে এইটো তোমালোকে কৰিবা হোমৱৰ্ক, মানে কিছু কিছু যদি নিজে কৰা সেইকেইটা বেছি মনত থাকিব। তো আই হোপ তোমালোকে এইখিনি পাৰিবা, ঠিক আছে। কিবা যদি ডাউট হয় মোক ক'বা, আৰু মইতো আছোৱেই, তোমালোকে কমেণ্ট কৰি মোক জনাবা। এতিয়া ষ্টুডেণ্টছ আমি এই কুৱেশ্যনটো চাওঁ, আমাক ইয়াত কি কৈছে ষ্টুডেণ্টছ, অকণমান ধ্যান দিয়া। আমাক ইয়াত কৈছে যে 2,14 বিন্দুৰে যোৱা, 2,14 এই বিন্দুৰে যোৱা ৰেখা, দুডাল ৰেখাৰ সমীকৰণ লিখা। এই বিন্দুটোৰে যোৱা দুডাল ৰেখাৰ কি বনাব লাগে, আমি সমীকৰণ লিখিব লাগে। আমি কেনেকে বনাম চোৱা, আমি জানো যে এটা বিন্দুৰে অসীম সংখ্যক ৰেখা যাব পাৰে। চোৱা, এটা বিন্দুৰে আমাৰ অসীম সংখ্যক ৰেখা যাব পাৰে। তো আমি বনাম এইটো কোন ধৰণৰ, এই বিন্দুটোৰে যোৱা দুডাল ৰেখা আমি বনাই দিম, বহুত ইজি। কিন্তু আমি এটা মনত ৰাখিব লাগিব, যেনেকে এটা মই বিন্দু লিখিলো ষ্টুডেণ্টছ, ইয়াত চোৱা ধৰি লোৱা ইমান, বিন্দুটো এনেকুৱা নহয়, মানে ধৰি লোৱা এতিয়া চোৱা, এই ধৰে এনেকে যাব পাৰে নে নাই, অসংখ্য বিন্দু, এটা বিন্দুৰে অসংখ্য ৰেখা পাৰ হৈ যাব পাৰে। তো ঠিক সেইটোৰ প্ৰতি লক্ষ্য ৰাখি আমাক কৈছে যে এনে ধৰণৰ আৰু কিমান ৰেখা আছে আৰু কিয়। তো আমি ক'ম যে এনে ধৰণৰ অসংখ্য ৰেখা আছে, কাৰণ বিন্দুৰ ওপৰেৰে যিকোনো ৰেখা পাৰ হৈ যাব পাৰে, হয়নে নহয়, মানে অসংখ্য ৰেখা পাৰ হৈ যাব পাৰে, দ্যাটছ দ্য ৰিজন এভৰিৱান, সেইটোৱে ৰিজন হয়। অ'কে, এতিয়া আমি কি কৰিম ষ্টুডেণ্ট, এটা বস্তু চোৱা, তোমালোকে মই এইটো কেনেকে বনাম, প্ৰথম ছেকশ্যনটো মই কেনেকে চল্ভ কৰিম সেইটো তোমালোকে চোৱা। তোমালোকে একো মাতেই দিয়া নাই মোৰ লগত, হেল্ল', আছানে তোমালোক, হে, কিয় ইমান চাইলেণ্ট কিয়? অ'কে, তো আমি লিখিম, আমি জানো যে, আমি জানো যে, আমি কি জানো কোৱাচোন, যে এটা বিন্দুৰ মাজেৰে এটা
বিন্দুৰ মাজেৰে অসংখ্য বা অসীম সংখ্যক ৰেখা পাৰ হৈ যাব পাৰে। ৰেখা পাৰ হৈ যাব পাৰে। এইটো মই লিখিলো ষ্টুডেন্টস, ঠিক আছে। মোৰ আখৰকেইটা এইফালে পাহাৰৰ ওপৰত উঠি গ'ল। আচ্ছা, যিয়ে হওক, তো আমাক বিন্দুকেইটা কি কি দিয়া আছে এতিয়া? আমাৰ বিন্দুটো কি দিয়া আছে? 2,14। ইয়াত আমি কি ক'ব পাৰো? ইয়াত হ'ব তোমাৰ এক্সৰ মানটো হৈ গ'ল আমাৰ 2 আৰু ৱাইৰ মানটো কিমান হৈ গ'ল? 14। ৱাইৰ মানটো কিমান হৈ গ'ল ষ্টুডেন্টস? 14 হৈ গ'ল। ওকে, তো যিহেতু ইয়াত এক্সৰ মানটো হ'ল 2 আৰু ৱাইৰ মানটো হ'ল 14, চ' আমি ইয়াত অকণ ধ্যান দিব লাগিব যে আমি এনেকুৱা এটা আমি সমীকৰণ বনাব লাগিব য'ত নেকি এক্সৰ মানটো কি হয় 2 হয় আৰু ৱাইৰ মানটো কি হয় 14। চাবা আমি বনাম হে, বহুত ইজি। চোৱা, এক্সতকে ৱাইটো কেইগুণ? এক্সতকৈ ৱাইটো হৈ গ'ল আমাৰ 7 গুণ। কেইগুণ? 7 গুণ, মানে এক্সতকৈ ৱাইটো হৈ গ'ল 7 গুণ। এইটো এটা সমীকৰণ হৈ গ'ল। চোৱা কেনেকে, চাবা ইয়াত আমি বহাই চাওঁ মিলে নে নাই। এক্সৰ মানটো কি হ'ব? এক্সৰ মানটো হ'ল 2 আৰু ৱাইৰ মানটো কিমান আছে? 14। নাই নাই, এনেকে নহ'ব। এইটো হ'ব আমাৰ y ইকুৱেল, হা, য়েছ, মই উল্টাকে ক'লো। চোৱা, মই উল্টাকে ক'লো, ৱাইতকৈ মানে ৱাইটো এক্সতকৈ 7 গুণ, সেইটো মই কৈ আছিলো। বুজি পাইছানে? তো সেইটো হ'লে আমাৰ সমীকৰণটো হ'ব এনেকুৱা, y ইকুৱেল 7x। বুজি পাইছানে? ৱাইটো এক্সৰ 7 গুণ। আৰু যদি মই এনেকে কওঁ উল্টাকে, আমি ক'ম যে এক্স ৱাইৰ 7 ভাগৰ 1 ভাগ, এনেকে ক'ম। বুজি পাইছানে? চোৱা এতিয়া তুমি চোৱা, এক্সৰ মান কিমান আছে? ৱাইৰ মান আছে 14 আৰু এক্সৰ মান কিমান আছে? এক্সৰ মান আছে তোমাৰ 2। তেন্তে এইফালে 7, চোৱা 7 ইনটু 2 মিলিছে নে নাই? 14 ইকুৱেল 14 মিলিছে নে নাই কোৱা? মিলিছে। যিহেতু মিলিছে, তেন্তে এইটো এটা আমাৰ সমীকৰণ হয়। বুজি পাইছানে? তেন্তে এইটো এটা কি হয়? আমাৰ সমীকৰণ হয়। এতেকে এটা সমীকৰণ হ'ব। কি হ'ব কোৱাচোন? এটা সমীকৰণ হ'ব আমাৰ এইটো y ইকুৱেল 7x। এটা সমীকৰণ কি হ'ব? y ইকুৱেল 7x। আৰু আমি কি বনাব পাৰো? ওকে ষ্টুডেন্টস, চোৱা, যদি আমি আৰু তেনেকুৱা সমীকৰণ বনাব বিচাৰো যিটো নেকি এই বিন্দুটোৰেই যাব, সেইটোক আমি কি কৰিব পাৰো? যিহেতু আমি এটা বেজ পাই গলো y ইকুৱেল 7x, এতিয়া ইয়াক মই এইফালে 2 পূৰণ কৰো, এইফালেও 2 পূৰণ কৰো, কিমান হৈ যাব কোৱা? যদি চবতে 2 পূৰণ কৰো, তেন্তে কিমান হ'ব কোৱাচোন? মানে এইফালেও 2 পূৰণ কৰা আৰু এইফালেও 2 পূৰণ কৰা, তেন্তে কিমান হ'ব? এইফালে আমাৰ হৈ যাব তোমাৰ 2y ইকুৱেল কিমান হ'ব? 14x। 2y ইকুৱেল 14x, চিম্পল। 2y ইকুৱেল কিমান হৈ যাব? 14x। তেন্তে আমি লিখিব পাৰিম যে এনে ধৰ আৰু আন এটা আৰু বহুত লিখিব পাৰিম, নট অনলি দিছ টু। সমীকৰণ হ'ব, কি হ'ব কোৱাচোন? 2y ইকুৱেল 14x। 2y ইকুৱেল কিমান হৈ যাব? 14x হৈ যাব। আই হোপ তোমালোকে এইখিনি বুজি পাইছা। বুজাত কিবা প্ৰব্লেম আছে নে কোৱাচোন? মোক কোৱা জলদি প্লিজ। ওকে, অথনি চবৰ পৰা মাতটো গুচি গৈছিল হে। মই কিমানটো পঢ়াই দিলো, মই অকলে অকলে কৈ আছো, মই চিঞৰি আছো বোলো মই। হে, হা, তাৰপিছত লিখি দিয়া
এতেকে এনে ধৰণৰ আৰু কিমান ৰেখা আছে আৰু কিয় আছে। তো আমি এইটো কৈ দিব পাৰিম যে এনে ধৰণৰ আৰু অসীম সংখ্যক ৰেখা আছে। এনে এনে ধৰণৰ আৰু অসীম সংখ্যক এনেধৰণৰ অসীম সংখ্যক হুম, ৰেখা আছে। ওকে, ইয়াত কিবা ডাউট আছে কোৱা ষ্টুডেন্টছ, চোৱা ইয়াত কিবা ডাউট আছে? ওকে, তোমালোকে আৰু বনাব পাৰিবা। কেনেকে বনাবা চোৱা, ইয়াত তুমি আকৌ 3 পূৰণ কৰি দিয়া, বা তুমি এটা কাম কৰা, তুমি ইয়াক লিখিব পাৰা, এনেকেও লিখিব পাৰা। ইয়াক তুমি এনেকেও বনাব পাৰিবা, 2y মাইনাছ 7x ইকুৱেল 0। এইটো এটা হৈ গ'ল। তুমি আৰু ইয়াক তুমি বহুত ধৰণে লিখিব পাৰিবা, বহুত ধৰণে। যেনেকে আমি যদি ইয়াক ৰাখো 14 ন, তেন্তে 14 হলে ইফালে হ'ব লাগিব কিমান, মাইনাছৰ 6, 12 হ'ব লাগিব ইফালে। এইফালে যদি আমি 12 দিওঁ, তেন্তে চাবা x মাইনাছ y ইকুৱেল মাইনাছৰ 12। এইটো বহাই চাওঁ মই এবাৰ, ৰ'ব মই এইটো পৰীক্ষা কৰি চাওঁ। ইফালে বহালা 2, আকৌ মাইনাছ, ইফালে হ'ব 14, ইফালে হ'ল মাইনাছৰ 14, তেন্তে ইফালে হৈ গ'ল আমাৰ মাইনাছৰ 12। মিলে নে নাই চোৱা, ইফালে হৈ গ'ল মাইনাছৰ 12 আৰু ইফালে হৈ গ'ল মাইনাছৰ 12। এইটো চোৱা মিলি গ'ল নে নাই, তেন্তে এইটো এটা সমীকৰণ। মিলিল নে নাই কোৱা, বহাই চোৱা তোমালোকে, এইটো বহাই চোৱা, x ইকুৱেল 2 আৰু y ইকুৱেল হ'ল 14। বহাই চোৱা তোমালোক, বহাই চোৱা, এইটো হ'বই। বুজি পাইছানে? চাবা কেনেকে হ'ব চোৱা, মই আকৌ লাগিলে পৰীক্ষা কৰি দেখুৱাই দিওঁ। তুমি xৰ মানটো ৰাখা -12, এইটো মাইনাছ ৱাইটো এইফালে আহি প্লাছ ৱাই হৈ যাব। এতিয়া ৱাইৰ মানটো তুমি বহোৱা, x ইকুৱেল কিমান, ৱাইৰ মানটো কিমান বহাব লাগিব, 14। চাবা -12 প্লাছ 14, তেন্তে xৰ মান কিমান ওলাব লাগিব, 2। চাবা তেন্তে এইটো ওলাব নে নাই কোৱা, -2 নোলাই, প্লাছৰ 2 ওলাব। মিলিছে নে নাই কোৱা, ছেটিছফাই হৈছে নে নাই নিয়মটো? তো সেইকাৰণে এইটো এটা আমাৰ সমীকৰণ। তোমালোকে নিজে মাথা লগাই বনাব পাৰিবা। আচ্ছা, তোমালোকে 5টাকে ওলাই আনিবাচোন, 5টাকে ওলাবা। ওকে, কিবা ডাউট আছে? কিবা ডাউট আছে? নাই ন? গুড। Can we go to the next one? গুড। ওকে, চোৱা তাৰপিছত চোৱা আমাক কি দিছে, এইটো এইকেইটা বহুতেই সহজ। ইয়াত আমাক কৈছে যে যদি 3,4 বিন্দুটো 3y ইকুৱেল ax প্লাছ 7 সমীকৰণটোৰ লেখডালৰ ওপৰত থাকে, তেনেহ'লে আমি এৰ মান ওলাব লাগে। ইয়াত আমাক বিন্দুটো কি দিয়া আছে, দিয়া আছে, তোমালোকে এনেকে লিখি ল'বা প্ৰথমে যে আমাক কি কি দিয়া আছে, কি কথা, ইয়াত এইবোৰ যদি লিখি লোৱা তেতিয়া বেছি সহজ। দিয়া আছে আমাৰ গিভেন, দিয়া আছে 3y ইকুৱেল ax প্লাছ 7, আৰু এইটো ক'ত থাকে, এইটো আমাৰ থাকিব x আৰু চৰি এই বিন্দুটোৰ ওপৰত, তেন্তে x ইকুৱেল কিমান ইয়াত, আৰু বিন্দুটো আমাক কিমান দিয়া আছে, ডাইৰেক্ট লিখা, x ইকুৱেল কিমান দিয়া আছে 3 আৰু y ইকুৱেল কিমান দিয়া আছে 4। তেন্তে এতেকে এইটো আমি বহাও, এতেকে আমি কি কৰিম যে x আৰু y ৰ মানটো সমীকৰণটোত বহুৱাই পাওঁ, x আৰু y ৰ মানটো সমীকৰণটোত বহুৱাই পাওঁ, সমীকৰণটোত বহুৱাই পাওঁ। কি বহুৱাই পাওঁ কোৱাচোন, সমীকৰণডালত আমি বহালো
ৰবা মই এইটো কপি কৰি ৰাখি দিওঁ, বাৰে বাৰে মই এইটো লিখিবই লাগিব। হা, সমীকৰণটো কি আছিলে আমাৰ? 3y, চোৱা সমীকৰণটো হ'ল আমাৰ 3y equal ax plus 7, 3y equal ax plus 7। তেন্তে আমি মানটো বহাই দিওঁ, জাষ্ট মানটো বহাবহে লাগে। x ৰ মান হ'ল 3 আৰু y ৰ মান হ'ল 4। তেন্তে y ৰ জাগাত আমি বহাম 4 আৰু x ৰ জাগাত বহাম আমি 3 প্লাছ 7। তেন্তে এইফালে হৈ যাব আমাৰ 12 আৰু এইফালে হৈ যাব 3a প্লাছ 7। তেন্তে x ইকুৱেল কিমান হ'ব কোৱা? x নহয়, এইটো এইফালে যাব ন? যাবনে নাই কোৱা? তেন্তে 12 মাইনাছ 7 ইকুৱেল 3a আৰু এইফালে থাকি যাব আমাৰ কিমান? 5। কিমান থাকি যাব? 5 কেনেকে থাকিব? য়েছ, 5 থাকিব। অ' মাই গছ, অ' মাই গছ, কিয় মই এইবিলাক উল্টা পুল্টা কৰো? চোৱাচোন, তাৰপিছত এৰ মানটো কিমান হ'ব? 5/3 ইকুৱেল এ হৈ যাব। এতেকে এৰ নিৰ্ণেয় মান কিমান হ'ব? নিৰ্ণেয় মান হ'ল 5/3। কিবা প্ৰব্লেম আছে নে বুজাত? কোৱাচোন, কোৱা। देखो, ये एक हमें पॉइंट दिया है और बोला कि ये जो इक्वेशन है ना, ये इक्वेशन इस पॉइंट के ऊपर है, ठीक है ना? तो हमें এ का ভ্যালু নিকালনা है। আমি কি কৰিব লাগিব? এৰ ভ্যালুটো ওলাব লাগিব। তো আমি জানো যে যেহেতু এইটো বিন্দু, তেন্তে ইয়াৰ মানটো হ'ব x আৰু ইয়াৰ মানটো হ'ব y। তেন্তে এই দুয়োটা ভ্যালু আমি ইয়াত বহাই দিলো। চোৱা, এই দুয়োটা ভ্যালু আমি বহাই দিলো। x ৰ ঠাইত x বহালো, y ৰ ঠাইত y ৰ মান বহালো। যেহেতু y ইকুৱেল হ'ল 4 আৰু x ইকুৱেল আছে 3, বহাই দিলো। বহোৱাৰ লগে লগে আমি এৰ মান পাই গলো 5/3। এতিয়া বুজি পাইছা? Okay, can we go to the next? Okay, এতিয়া চোৱা ইয়াত কি দিয়া আছে? সেম ইয়াতো কি দিয়া আছে চোৱা। ইয়াত আমাক দিয়া আছে যে পি এইটো হ'ল এটা বিন্দু আৰু এইটো হ'ল আমাৰ সমীকৰণ, এইটো ৰেখাডালৰ ওপৰত আছে। এতিয়া মানে আমি কি ওলাব লাগে? পিৰ মান ওলাবলৈ। চিম্পল, আমি লিখিম দিয়া আছে আমাৰ সমীকৰণটো 4x + y = 16। আৰু আমাৰ কি দিয়া আছে? x ৰ মানটো কিমান? p, y ৰ मानটো किमान? अरे बाबा, ये पहले है ना, तो पहले जो भी है ये x होगा, बाद का y होगा। इसमें कोई डाउट है? अच्छा अच्छा, गुड गुड, ओके, अच्छे से लिखते हैं। चलो, x इक्वल हो जाएगा p और y कितना होगा? 4। अच्छा, y 4। तो अभी हमें वो जो हम एक बार कॉपी किए थे ना, वो इधर देना होगा। দেখো, ইয়াত আমি কপি কৰাটো দিছো। তেন্তে 4x + y = 16। মনত ৰাখা, 4x + y = 16। মান বহোৱা। x মানে কি কোৱা? x মানে কি? x মানে p। তো বহোৱা 4 * p + y মানে কি? 4। 4 = কিমান আছে? 16। ইয়াত আমি বহাও 4p plus 4 equals 16, then it will be 4p equal ना ना, ये p कैसे होगा? देखो, अगर अगर इधर भी p रहता तो ही 8p होता। तो ये और ये दोनों दोनों क्या है? हमारा नंबर है ना, कंप्लीट। हाँ, गुड। तो अभी हम क्या करेंगे? 16 माइनस 4 प्लस 4 इधर आके -4 हो जाएगा। अरे बाबा, क्या कर रहा हूं मैं? अभी देखो, या तो हमारे की হব তেন্তে 4p ইকুৱেল হৈ যাব আমাৰ 12। দ্যাট মিন্স p ইকুৱেল হৈ যাব আমাৰ 12/4। तो बताओ, p इक्वल हो जाएगा 3। 3 अच्छा लगा? हाँ, चलो, that's great. Okay, এটাকে পির নির্ণেয় মান
निर्णय मान 3। चलो कैन वी गो टू द नेक्स्ट वन। अगर ये समझ में आया, ये तो एक ना एक आएगा ही एग्जाम में, ठीक है, एक ना एक तो आएगा जरूर। चलो ओके, लेट मी मूव टू द नेक्स्ट वन। ये देखो क्या है, ये भी सेम है। देखो ये সেমই বলা কি ইয়ে এইটো আমাক কৈছে যে এই সমীকৰণটা, এই সমীকৰণৰ লেখডালৰ এইটো হ'ল বিন্দু, এই বিন্দুটোৰ মাজেৰে যায়। সিম্পল, আমি জাস্ট এ ওলাব লাগে। তোমালোকে এইটো ওলাব পাৰিবা? পাৰিবা? সেম একেই কুৱেশ্যন তোমালোকে এবাৰ পঢ়ি চোৱা। এক নাম্বাৰটো ৰোমান 1 আৰু ৰোমান 3 একেই হয়। এবাৰ পঢ়ি চোৱা, এইটো এটা সমীকৰণ দিয়া আছে। এই সমীকৰণৰ লেখডাল এই বিন্দুটোৰ মাজেৰে যায়। তো আমি কি কৰিব লাগে? এইটো হ'ল x, এইটো হ'ল y, আমি জাস্ট ইয়াত বহাই দিম, তাৰ মান ওলাই যাব, হয়নে নহয়? ওকে, এইটো কৰিবা নিজে নিজে, ঠিক আছে? আই এম নট গনা ডু দিস। कोई शक बताओ? নে মই কৰিব লাগিব? ওকে ওকে, চলো চলো, দ্যাটস গ্রেট। আচ্ছা ये देखो, ইয়াত আমাক কি কৈছে, যদি এইটো এটা বিন্দু, যদি এই বিন্দুটো 2x প্লাছ 3y প্লাছ 15 সমীকৰণৰ লেখডালৰ ওপৰত থাকে, তেন্তে কে ৰ মান ওলাব লাগে। আরে বাবা, सेम क्वेश्चन, देखो सेम क्वेश्चन, वर्ड टू वर्ड सेम है, लेकिन वो जो बिंदु दिया है हमें, पॉइंट दिया, वो थोड़ा अलग है। इसमें क्या बड़ी बात है, ये होगा x, ये होगा y, जो भी रहेगा पहले x, जो भी रहेगा बाद बाद में वो होगा, बताओ मुझे वो क्या होगा? y होगा। चलो, हाँ हाँ बोलो। यस, आई कैन हियर। यस, এতিয়া চোৱা, তেন্তে আমি এইকেইটা সেম এই ধৰণে কৰি থাকিম, ঠিক আছে? চাবা হা, আমি লিখিম প্ৰথমে দিয়া আছে, দিয়া দিয়া আছে, কি দিয়া আছে আমাক? আমাক দিয়া আছে 2x প্লাছ 3y প্লাছ 15 ইকুৱেল 0। আৰু আমাক x ইকুৱেল কি দিয়া আছে? আৰু আৰু x ৰ ভ্যালুটো কি আমি পালো? x ৰ ভ্যালুটো হ'ব, x ইকুৱেল কি হৈ যাব? 2k মাইনাছ 3, নট অনলি 2, অকল 2 ক'লে হ'ব জানো? নহ'ব। এইটো কমা যোনলৈকে আছে এইটো হ'ল x, আৰু তাৰ পিছৰটো হ'ব y। আৰু y ইকুৱেল কি আছে? কোৱা কোৱা। y ইকুৱেল আছে আমাৰ k প্লাছ 2। এতিয়া জাষ্ট আমি বহাম মানটো, মানটো জাষ্ট আমি বহাই দিম। ইয়াতনো কি আছে ক'বলৈ, কোৱা? ইয়াতনো কি আছে ক'বলৈ? তো আমি কি কৰিম এতিয়া? 2x প্লাছ 3y, মানটো কোৱাচোন কি আছিলে? 2x প্লাছ 3y প্লাছ 15 ইকুৱেল 0। তো ইয়াত আমি বহাই দিওঁ, মানবোৰ বহোৱা। 2 ইনটু x, x মানে কি? চোৱা, চাই থাকা ভালকে। x মানে কি? 2k মাইনাছ 3, তাৰপিছত প্লাছ 3 ইনটু y, y মানে কি? k প্লাছ 2 প্লাছ 15 ইকুৱেল 0। আমি এতিয়া কি কৰিম? 2 দুগুণ 4, 4k মাইনাছ माइनस 6 प्लस, ये हो जाएगा 3k प्लस 6 प्लस 15 ইকুৱেল 0। এতিয়া আমি আৰু কি কৰিব পাৰো? এতিয়া আমি আৰু কি কৰিব পাৰো কোৱা? এতিয়া প্লাছৰ 6 আৰু মাইনাছৰ 6 ইহঁতি গুচি গ'ল। মই ঠিকেই লিখি আছো নে নাই? আই হোপ য়েছ, মই ঠিকেই লিখি আছো। তাৰপিছত চোৱা, আৰু ইফালে 3টা কে আৰু 4টা কে, কেইটা কে হৈ গ'ল? প্লাছৰ আছে। তো কেনেকে 7টা হ'ল? চোৱা, প্লাছৰ আছে দুয়োটা, হয়নে নহয়? প্লাছৰ থাকিলে যোগ হ'ব। আৰু তাৰপিছত আছে প্লাছ 15, প্লাছ কিমান আছে? 15 ইকুৱেল 0। এতিয়া আমি কি কৰিম? 7k এইফালে গুচি যাব, মাইনাছ 15 হ'ব। তাৰপিছত k ইকুৱেল কিমান হৈ যাব? মাইনাছ 15, মাইনাছ 15/7। So therefore k ৰ নিৰ্ণয় মান
নির্ণেয় মান -15/7। Is there any doubt? बताओ, कोई डाउट है? बताओ मुझे। ओके, गुड गुड। चलो এতিয়া চোৱা, এতিয়া আমি কি কম চোৱাচোন, এটা বস্তু ধ্যান দিবা হে। আমাক এইটো কুৱেশ্যন অকমান বেলেগ হয়, তো আমি ধ্যান দিব লাগিব। এইটো সেইটোৰ নিচিনা নহয় যে জাষ্ট ইয়াত মান বহাই দিয়া। ইয়াত কিবা বেলেগ বেলেগ কিবা চলকৰ মান ওলাব দিছে নে বেলেগ কিবা বস্তুৰ? নাই, আমাক জাষ্ট পৰীক্ষা কৰিব দিছে। আমি জানো যে যদি এই বিন্দুটোৰ ওপৰে এই বিন্দুটো চোৱা, এই বিন্দুটো এই বিন্দুটোৰ ওপৰেদি এই ৰেখাডাল গৈছে নে নাই সেইটো আমি কেনেকে পৰীক্ষা কৰিম? যেনেকে মই যে তোমাক হিমজ্যোতীয় অথনি যে দেখুৱাইছিলো, দুয়োফালে সমান হৈছিল নে নাই কোৱা? যদি এই মানকেইটা বহুৱাৰ ফলত এই সমীকৰণটোৰ দুয়োটা পক্ষ সমান হয়, তেতিয়া আমি ক'ম যে এই সমীকৰণডাল লেখডালৰ ওপৰত আছে, নহলে কি নাই। বুজি পাইছানে? ইয়াত আমাক কি দিয়া আছে কোৱা, এনেকে আমি চাম ধুনীয়াকে। এতিয়া চাবা আমি কি কৰিম, আমাক যি যি দিয়া আছে আমি প্ৰথমে লিখো হে। আমাক দিয়া আছে 3x - 2y = 7 আৰু x ৰ ভ্যালুটো কিমান দিয়া আছে 1 আৰু y ৰ ভ্যালুটো কিমান দিয়া আছে 2। এতিয়া আমি যে পৰীক্ষা কৰিম ষ্টুডেন্টস এতিয়া 3 এতিয়া আমি পৰীক্ষা কৰিম লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড দুটা পৰীক্ষা কৰিম। এতিয়া লেফট হ্যান্ড সাইড লও মই, পৰীক্ষা কৰিলে আমি এনেকে ল'ব লাগে। ইয়াত কি আছে 3x - 2y, তো আমি কেনেকে কৰিম চাবা চাই থাকা। 3 into 1 minus আকৌ এইটো হ'ল -2, তেন্তে 2 into -2, তেন্তে কি আছে কোৱা 3 মাইনাস মাইনাস প্লাস আকৌ 2 2 গুণ 4, ইফালে হৈ গ'ল 7। ইয়াৰ পৰা আমি কি বুজি পাইছো ষ্টুডেন্টস যে লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইডটো সমান। যেহেতু লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড থেকে লেফট হ্যান্ড সাইড ইকুয়াল টু কি হৈ গ'ল রাইট হ্যান্ড সাইড। তো সেয়ে আমি কি ক'ব পাৰো এতেকে 1, -2 বিন্দুটো 3x - 2y = 7 সমীকৰণৰ লেখডালৰ ওপৰত আছে। বুজি পাইছানে? সমীকৰণৰ লেখডালৰ ওপৰত আছে। ইয়েস, মানটো সিদ্ধ হ'ব। মানটো সিদ্ধ হৈছে মানে বস্তুটো মিলিছে। চোৱা আমি এইটো যদি যদি ধৰিলে ইয়াত 0,1 দিলাহেঁতেন নিমিলিলহেঁতেন, এইটো মিলাৰ সম্ভাৱনা নাথাকিলেহেঁতেন। যিহেতু ইয়াত দুয়োটা সাইড সমান হৈ গ'ল। মই যে অথনি দেখুৱাইছিলো 1,3 লৈখিনি যে দেখুৱাইছিলো যে দুয়োটা মান সমান হৈছে, তো মানে দুয়োটা সাইড সমান হৈছে। ঠিক একেদৰে আমি কি কৰিম ইয়াতো আমি সেম -1,2 যে দিয়া আছে বিন্দুটো, এই বিন্দুটোত প্ৰথমটো ভ্যালু হ'ল আমাৰ x আৰু তাৰ পিছৰটো ভ্যালু হৈ গ'ল আমাৰ y। তো এতিয়া কি হৈ গ'ল ইহঁতি সমান হৈ গ'ল, হয়নে নহয় দুটা সাইড? ওকে, কোৱা আৰু কিবা ডাউট আছে কোৱা, ক'ব পাৰা। ইয়াত কিবা ডাউট থাকিলে ক'ব পাৰা প্লিজ। ওকে, তাৰ পিছৰটো চোৱাচোন তেন্তে। তাৰ পিছৰটো কি দিয়া আছে এইডাল, এইডাল চোৱা। এইডালো তুমি আমাক সেম কৈছে, সেম কোৱেশ্চন আমাক কৈছে এইটো এটা বিন্দু দিছে, এই বিন্দুটো এই ৰেখাডালৰ ওপৰত আছে নে নাই সেইটো আমাৰ পৰীক্ষা কৰিব লাগে। তোমালোকে এইটো নিজে কৰিব পাৰিবা হয়তো। ইয়াত x ইকুৱেল কি আছে কোৱা -3, y ইকুৱেল কি আছে আমাৰ 2। এতিয়া ইয়াত আমি বহাই চাওচোন, এইটো লেফট হ্যান্ড সাইড আছে, এইটো লেফট হ্যান্ড সাইড, এইটো রাইট হ্যান্ড সাইড। তেন্তে লেফট হ্যান্ড সাইডটো কি আমাৰ 4x + 7y। এইটো বহাই চাও মই 4 × -3
প্লাছ 7 ইনটু 2 কিমান হ'ব -12 প্লাছ 14 ইকুৱেল কিমান হৈ গ'ল প্লাছৰ 2 আচ্ছা তেন্তে এইটো হ'ল আমাৰ লেফ্ট হেণ্ড সাইডটো ওলাইছে প্লাছৰ 2 কিন্তু ৰাইট হেণ্ড সাইডটো আছে প্লাছৰ 9 এইকেইটা মিলিছে নে মিলা নাই তো আমি কি কম আমি কম যে therefore যেহেতু লেফট হ্যান্ড সাইড চোৱা হিমজ্যোতি চোৱাচোন লেফট হ্যান্ড সাইড ডাজ নট ইকুৱেল টু ৰাইট হ্যান্ড সাইড সেইকাৰণে আমি কম যে এই বিন্দুটো এই ৰেখাডালৰ সমীকৰণ 4x + 7y = 9 সমীকৰণৰ লেখডালৰ ওপৰত অৱস্থিত নহয় হয়নে নহয় ওকে গুড এনেকে কৰিবা তোমালোকে এইটো নিজেই কৰিবা বাৰু এটোতো বহুত ইজি হয় তাৰ পিছৰটো কি কৈছে এবাৰ আমি চাও তাৰ পিছৰটো আমি একেবাৰে যে নিজৰ চোৱা কোনো এটা কোৱেশ্চন কৰাৰ আগতে ম্যাথছৰ ক্ষেত্ৰত নিজৰ লজিকটো ম্যাথছটো পঢ়িলে আমাৰ কি হয় লজিক্যাল থিংকিংটো আমাৰ বাঢ়ে আৰু আমি লজিক্যাল ম্যাথছটো এটা লজিক হয় ম্যাথছ এটা কি হয় লজিক মানে কি যুক্তি এটা যুক্তিৰ কথা তো এইটো তোমালোকে চাবা অকন এইটো কোৱেশ্চন পঢ়াচোন তোমালোকে নিজেই কৰিব পাৰিবা যেন পাইছো মই ইয়াত আমাক কৈছে যে কি শৰ্তত ইয়াত আমাক এটা সমীকৰণ দিছে এই সমীকৰণ আৰ্হিৰ সমীকৰণৰ লেখ মূল বিন্দুৰ মাজেৰে যাব আচ্ছা ষ্টুডেন্ট তুমি মোক কোৱা কোনো এটা লেখ যদি তাৰ মূল বিন্দুৰ মাজেৰে যায় মূল বিন্দু মিন্স হোৱাট মূল বিন্দু মানে কি চোৱা মূল বিন্দু তো কি হয় মূল বিন্দু মানে 0 ৰে যাব নে নাই এনেকে ধৰা গৈছে তো এইটো কি হ'ল মূল বিন্দুত গৈছে আৰু আমি জানো যে মূল বিন্দুৰ স্থানাংক হ'ল 0, আরে বাবা বলো প্লিজ মূল বিন্দুৰ স্থানাংক কি হয় 0, তেন্তে যদি এই ৰেখাটা এই সমীকৰণৰ লেখডাল মূল বিন্দুৰ মাজেৰে যায় তেন্তে তাৰ x ইকুৱেল কিমান হ'ব লাগিব 0 আৰু y ইকুৱেলও কিমান হ'ব লাগিব হয়নে নহয় তোমালোকে কোৱা হয়নে নহয় যদি চোৱা যদি এই সমীকৰণৰ লেখডাল মূল বিন্দুৰ মাজেৰে যায় তেন্তে ইহঁতৰ x আৰু y দুয়োটাই কি হ'ব লাগিব ইহঁতৰ x আৰু y দুয়োটাই কি হ'ব লাগিব সমান মানে কি 0 হ'ব লাগিব সমানটো এইটো হ'ব পাৰে 2, 2 এনেকুৱা নহয় 0 হ'ব লাগিব কি হ'ব লাগিব 0 হয় মানে 0, 0 অকল 0 ক'লে নহ'ব ওকে আমি প্ৰথমে লিখিম তেন্তে তোমালোকে চোৱা মানে বস্তুটো মই বুজাই দিম আৰু দিয়া আছে ax plus by plus c ইকুৱেল কিমান 0 ইকুৱেল কি হয় 0 আমি জানো যে মূল বিন্দুৰ স্থানাংক মূল বিন্দুৰ স্থানাংক কিমান হয় 0, 0 মূল বিন্দুৰ স্থানাংক কিমান ষ্টুডেন্টস বলো 0, 0 এতেকে x আৰু y ৰ মানটো কি হ'ব এতেকে x ইকুৱেল 0 আৰু y ইকুৱেলও কি হ'ব 0 হ'ব হয়নে নহয় এতিয়া আমি এটো কৰি চাওচোন এতিয়া চাবা এতিয়া আমি কৰি চাও এটো তোমালোকে লজিকটো বুজি আছা নে যুক্তিটো বুজি আছা ইয়াত গুড ax plus by plus c equal 0 এইটো আমাৰ সমীকৰণ আছিলে ইয়াত তুমি মানবোৰ বহুৱা x ৰ মান হ'ল 0 y ৰ মান হ'ল 0 plus c equal 0 তেন্তে মই ইয়াত কি হ'ব 0 plus ইয়াতো 0 plus c equal 0 that means c equal direct কি হৈ গ'ল 0 c equal কি হ'ল 0 তো ইয়াৰ পৰা তুমি কি বুজি পাইছা যদি এই সমীকৰণৰ লেখডাল যদি মূল বিন্দুৰ মাজেৰে যাব বিচাৰে তেন্তে তাৰ c ৰ ভ্যালুটো কি হ'ব লাগিব 0 হ'ব লাগিব ইয়েস আমি ইয়াৰ পৰা এইটো পালো তেন্তে আমি ইয়াত লিখিব পাৰো যে থেকে ক'ত একেই হ'ল কোৱা
মানে চোৱা যদি যদি ইয়েছ যদি জিৰ' যদি যদি সমীকৰণডাল শূন্যৰ মাজেৰে যায়, চৰি, যদি সমীকৰণডাল মূল বিন্দুৰ মাজেৰে যায় এই ক্ষেত্ৰত, তেন্তে চিৰ ভেলুটো জিৰ' হ'ব লাগিবই। দেৰ ইজ ন' অপশ্যন। বুজি পাইছানে? অ'কে, এতিয়া চাওঁ আমি, এতিয়া লিখি দিয়া। আহ, এতেকে লিখিব পাৰা এইটো এতেকে এক্স প্লাছ বি ৱাই প্লাছ চি আৰ্হিৰ সমীকৰণৰ লেখ বিন্দুৰ মাজেৰে সমীকৰণৰ লেখ মূল বিন্দুৰ মাজেৰে চিৰ ভেলুটো কি হ'ব লাগিব? জিৰ' হ'ব লাগিব। ইজ দেয়াৰ এনি ডাউট ষ্টুডেণ্টছ? কৈশক চোৱা, মই আকৌ এবাৰ বুজাই দিওঁ, তোমালোকে এবাৰ চাই লোৱা ধুনীয়াকে, ঠিক আছে? আকৌ চোৱা, যদি তোমালোকে অকণ ধ্যান দিয়া, কুৱেশ্যনটোতে প্ৰশ্ন উত্তৰটো আছে। কৈছে যে এই সমীকৰণৰ আৰ্হিৰ কোনো এটা লেখ যদি মূল বিন্দুৰ মাজেৰে যায়, তেন্তে তাৰ কি চৰ্তত যাব? তাৰ চৰ্তটো কি হ'ব, মানে তাৰ কি চৰ্ততি যাব পাৰিব? আচ্ছা, আমি ধৰিলো এইটো এটা সমীকৰণ, তেন্তে মূল বিন্দুৰে গ'লে এইটো এনেকে হ'ব, তাৰ বিন্দুকেইটা কি হ'ব? 0,0, 0,0 হৈছে মানে এক্সৰ মানটো 0, ৱাইৰ মানটো 0। তেন্তে তাৰ চৰ্তটো আমি ওলাও। এতিয়া এক্সৰ ঠাইতো মই 0 বহালো, ৱাইৰ ঠাইতো মই কি বহালো? এক্সৰ ঠাইতো 0, ৱাইৰ ঠাইতো 0। ঠিক আছে, 0 ইন্টু 0, 0 ইন্টু এ 0, বি ইন্টু 0 কি হৈ যাব? 0। তেন্তে আমাৰ ইফালে থাকি গ'ল অকল চি ইকুৱেল 0। তেন্তে যদি চিৰ মানটো এই আৰ্হিত থকা যিকোনো সমীকৰণৰ চিৰ মানটো যদি কি হয়? 0 হয়, তেন্তে ই মূল বিন্দুৰ মাজেৰে যাব পাৰিব। বুজি পাইছা? তো এইটো আমি চোৱা, এইটো তুমি ইয়েছ, ৰ'বা ষ্টুডেণ্টছ, বুজি পাইছা না আটাইবোৰ বস্তু? যদি কিবা প্ৰব্লেম হয় আৰু হোমৱৰ্কবোৰ কৰিবা আৰু PDFবোৰ পাই যাবা তোমালোকে। কিবা প্ৰব্লেম হ'লে আমাৰ বেটছত এনৰোল কৰিব বিচাৰিলে আমাৰ নাম্বাৰটোত কল কৰিবা। আচ্ছা, আই হোপ তোমালোকে বুজি পাইছা ন? বেটছৰ সকলে বুজি পাইছা? আৰু তোমালোকৰ এইটো অনুশীলনী শেষ হৈ গ'ল। এতিয়া আমি ৰিভিজনবোৰ কৰিম কালিৰ পৰা। ৰিভিজনত তোমালোকে আটাইবোৰ বস্তু কিবা কিবি ডাউট থাকিলে সুধিবা আৰু পৰীক্ষাবোৰ দিবা হা। এণ্ড ফৰ টুডে ইটছ অভাৰ এভৰিৱান। Good night.